নমস্কাৰ, এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। 15 ছেপ্টেম্বৰ তাৰিখে হ'বলৈ গৈ আছে অসমৰ ইতিহাসতে এক সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা অৰ্থাৎ ADR থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ কাৰণে যি পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে 15 ছেপ্টেম্বৰত সেই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 15 ছেপ্টেম্বৰৰ এই পৰীক্ষাত 11,23,000তকৈ অধিক প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু এই পৰীক্ষাৰ কাৰণে অসম চৰকাৰৰ লগে লগে এতিয়া তৎপৰ হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে অৰ্থাৎ NF ৰেলৱে আৰু NF ৰেলৱে এই যি পৰীক্ষাৰ্থীসকল যাতে পৰীক্ষা কেন্দ্ৰলৈ আহোঁতে যাওঁতে তেওঁলোকৰ যাতে কোনো বিশেষ অসুবিধা নহয় বা যি যাত্ৰাপথত যাতে কোনো অসুবিধা নহয় তাক সুচল কৰিবৰ কাৰণে ইতিমধ্যে NF ৰেলৱে 12খনকৈ বিশেষ পৰীক্ষাৰ কাৰণে বিশেষ ৰেল চলাচলৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে NF ৰেলৱে তেওঁলোকৰ ফেচবুকত অফিচিয়েল ফেচবুক পেজত সেই কথা সদৰি কৰিছে ক'ৰ পৰা কি ট্ৰেইন চলিব সমগ্ৰ বিষয়টো তেওঁলোকে ইতিমধ্যে সদৰি কৰিছে তাৰ লগে লগে ইতিমধ্যে NF ৰেলৱেৰ যিগৰাকী মুখ্য সমন্বয়ৰক্ষী বিষয়া সেই সমন্বয়ৰক্ষী বিষয়াগৰাকী ইতিমধ্যে এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে ক'ৰ পৰা ক'লৈ কি ট্ৰেইন চলিব তাৰ সবিশেষ তথ্য উল্লেখ কৰিছে 12খনকৈ স্পেচিয়েল ট্ৰেইন আৰু বৰ্তমানে চলি থকা 2খন ট্ৰেইনৰ যি যাত্ৰা সেই যাত্ৰা এক্সটেণ্ড কৰা হৈছে অৰ্থাৎ ষ্টেচন বঢ়াই দিয়া হৈছে তেনে ক্ষেত্ৰত যাতে ছাত্ৰ ছাত্ৰীসকলৰ বা পৰীক্ষাৰ্থীসকলৰ কাৰণে কোনো অসুবিধা নহয় সেই দিশটো NF ৰেলৱে ইতিমধ্যে গুৰুত্ব প্ৰদান কৰিছে গতিকে NF ৰেলৱেৰ যি মুখ্য সমন্বয়ৰক্ষী বিষয়া যিগৰাকী যোগাযোগৰ PRO হয় তেওঁ কি কৈছে সেই তথ্য আপোনালোকক জনাই ল'ব বিচাৰিম আৰু তাৰ পূৰ্বে মোক ক'ব বিচাৰিম যে ইতিমধ্যে NF ৰেলৱে 12খনকৈ নতুন ট্ৰেইন এক্সাম স্পেচিয়েল ট্ৰেইন তেওঁলোকে চলাব 14 তাৰিখ আৰু 15 তাৰিখে কিন্তু 14 তাৰিখে পৰীক্ষাৰ্থীসকল বিভিন্ন স্থানৰ পৰা বিভিন্ন স্থানত যাব আৰু 15 তাৰিখে তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হৈ পৰীক্ষাত বহি পেলাই পুনৰ ঘৰলৈ উভতি যাব সেইকাৰণে 14 তাৰিখ আৰু 15 তাৰিখে এই ট্ৰেইনসমূহ চলিব গতিকে NF ৰেলৱেৰ তৰফৰ পৰা কি বিশেষ বাৰ্তা প্ৰেৰণ কৰা হৈছে বা কি বাৰ্তা দিয়া হৈছে সেই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো। নমস্কাৰ, সমগ্ৰ অসম জুৰি হ'বলগীয়া অহা 15 ছেপ্টেম্বৰ তাৰিখে ADR গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে বিশেষ ট্ৰেইনৰ ব্যৱস্থা কৰিছে। ইয়াত মুঠতে 12খন স্পেচিয়েল ট্ৰেইন আৰু লগতে চলি থকা 2খন ট্ৰেইনক এক্সটেণ্ড কৰা হৈছে। এই 12খন স্পেচিয়েল ট্ৰেইনত আলিপুৰদুৱাৰৰ পৰা গুৱাহাটী, আলিপুৰদুৱাৰৰ পৰা বঙাইগাঁও, মৰিয়নিৰ পৰা নাৰেংগী, হৈবৰগাঁৱৰ পৰা গুৱাহাটী, কৰিমগঞ্জৰ পৰা শিলচৰলৈ 2খন গাড়ী, ডিব্ৰুগড়ৰ পৰা লিডো, জামিৰাৰ পৰা শিলচৰলৈ 4খন গাড়ী আৰু মুৰকং চেলেকৰ পৰা কামাখ্যালৈ 1খন গাড়ী দিয়া হৈছে। লগতে বৰ্তমান চলি থকা NJPৰ পৰা বঙাইগাঁৱৰ গাড়ীখন কামাখ্যালৈকে এক্সটেণ্ড কৰা হৈছে আৰু গুৱাহাটীৰ পৰা বঙাইগাঁৱৰ গাড়ীখন কোকৰাঝাৰলৈ এক্সটেণ্ড কৰা হৈছে। এই ট্ৰেইনবোৰ 14 তাৰিখ গধূলি আৰু 15 তাৰিখে ৰাতিপুৱা চলিব। এই ট্ৰেইনৰ ডিটেইলড টাইম টেবল আৰু লগতে বিভিন্ন ষ্টপেজৰ কথা আমাৰ সামাজিক মাধ্যমত অলৰেডি প্ৰকাশ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে সকলো পৰীক্ষাৰ্থীলৈ আশা কৰিছে যে এই ৰেলৱে সুবিধাৰ ফলত তেওঁলোকৰ লাভ হ'ব। ধন্যবাদ।